মৰিয়নি সীমান্তত নগা দুৰ্বৃত্তৰ গুলিবৰ্ষণ অসমীয়াৰ পশুধনলৈ নগা দুৰ্বৃত্তৰ গুলিচালনা দিছৈভেলী সংৰক্ষিত বনাঞ্চলৰ সমীপত নাগাজাংকা উদয়পুৰত সংঘটিত হৈছে এই ঘটনা আৰু মৰিয়নিৰ নাগাজাংকা উদয়পুৰত গুলিবিদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজিছে কেইবাটাও পশুধনে কুমুৰা চাওৰা নামৰ এজন ব্যক্তিৰ পশুধনক লক্ষ্য কৰি গুলিবৰ্ষণ নগা দুৰ্বৃত্তৰ অসমৰ মাটিত আমাৰ গৰুৱে নগাই গুলি মাৰিছে 35-40টাকে গুলি লাগিছে এটো কাৰণে আমি খুবিত আৰু 3টামান গৰু পোৱা নাই কোন ঠাইত হল এটো আমাৰ অসমৰ মাটিতে আমাৰ গাঁওখনৰ নাম উদয়পুৰ গাঁও আপোনালোকৰ গাঁৱৰ ওচৰতে হল আমাৰ গাঁৱৰ ওচৰতে তো এটো ক'ব নোৱাৰো খালি মানে কেলে মাৰিলে কি কথা এটো নাজানো খালি আমাৰ অসমৰ মাটিতে মানে আমাৰ গৰু গুলি মাৰিছে এটো কাৰণে নগা মাৰিছে বুলি ক'লে মানে এই আমাৰ কাম যোৱা মানুহ নাগা বস্তিত কাম যোৱা মানুহে ক'লে নগাই মাৰিছে গুলি আগে পিছেও মাৰিছে গুলি কেইটা গৰু মাৰিছে আগত 3টা মাৰিছিলে আজি এটাই মাৰিছিলে এটা পাইছো আৰু 3টা নাই পোৱা আৰু এতিয়ালৈকে বিচাৰি পোৱা নাই আছিলে তেতিয়া গাঁৱৰ এটা মানে বেলেগ গাঁৱৰ ল'ৰা এজন আহিলে আৰু ক'লে বোলে তাত নগাই বোলে পহু এটা মাৰিছোঁ বুলি ক'লে তেতিয়া মই ভাবিছোঁ মানে আমাৰ গৰুটো এতিয়ালৈকে অহা নাই তাৰপিছত গৈ চাইছোঁ যে মানে একো ধান চান একো খোৱা নাই ৰাস্তাতে গুলি মাৰিছে য'ত মাৰিছে তাতে গৰুটো থিয় হৈ থাকি গ'ল তাৰপিছত আমি বহুত কষ্ট কৰি ঘৰলৈ আনিলোঁ তাৰপিছত দাদাহঁতে গ'লে তাৰপিছত সিহঁতে কি কথা ক'লে এইটো মই নাজানো খালি গৰুটো খালি আমাৰেই হয় কোন জেগাত এইটো আমি নাগাজাংকা উদয়পুৰ এইটো কিবা সিহঁতৰ আউচাংগাম এইটো আগত কাটৰ মেলটো আছিলে এই তলতেই এইটো কোনে মাৰিলে গৰুটো কোনে মাৰিলে এইটো খালি নাজানো খালি নগাই মাৰিলে বুলি ক'লে নগাই মাৰিলে বুলি ক'লে কোনে ক'লে নগাই এটা ল'ৰা ক'লে ল'ৰাটো কামৰ পৰা আহি আছিলে তাৰপৰা এইটো দিছৈনো ক'ৰ হৈ মই নাজানো খালি ল'ৰাটো আহি ক'লে যে আমাৰ ওচৰত ল'ৰাজনে ক'লে যে গৰুটো মাৰিছে নগা এজনে আৰু তাই পহু বুলি ক'লে তেতিয়া তাৰপিছত ক'লেও কেনেকুৱা দেখিবলৈ তেতিয়া ক'লা আছে গৰুটো তেতিয়া আমি গৈ চালোঁ যে আমাৰ এই গৰু হয় কিহৰ কাৰণে মাৰিলে মানে এইটো আমি নাজানো মানে এতিয়া গৰুটো আমি এৰাল দিছিলোঁ তাৰপিছত অকণমান দেৰি খোলাই গ'ল মানে 4টা বজাত আমি বান্ধো সদায় গৰু তো অলপ দেৰি খোলাই গ'ল সেইকাৰণে তেতিয়া এইফালে গ'ল যে নগা এইখিনি বুলি কৈ দিলে অসমৰ মাটিতে নে নগাৰ মাটি ছাৰ এইটোতো অসমৰে মাটি হ'ব নগা অসমৰ মাটিত দেখি অসমীয়া মানুহৰ গৰু মাৰিছে অঁ ছাৰ গৰু হেৰাই আছে গৰুটো মানে গৰু 3টামান আছিলে বুলি কৈছে তাত গৰু 3টামান আছিলে আমাৰ এটাহে পালোঁ আৰু বাদ বাকীখিনি কি হ'ল কি নাই আমি বিচাৰি হ'লেও নাপালোঁ আৰু মানে তাৰ যে য'ত মাৰিলে এইখিনিত গোটেই প্ৰায়ভাগ টেষ্ট কৰি আছে এইখিনি পোৱা নাই আৰু গাঁৱৰ মানুহো বিচাৰি আছে যাৰ গৰু হয় বাকী গৰুখিনি পোৱা নাই এই জেগাডোখৰ কি যিডোখৰ জেগাত মাৰিলে আউচাংগাম বুলি কয় নাগাজাংকা উদয়পুৰ নহয় জানো হয় ছাৰ বস্তি আৰু মানে আমাৰ আপোনালোকৰ গৰুকেইটা নাগালেণ্ডৰ মানে বস্তিলৈ গৈছিলে নেকি গৈছিলে ছাৰ মানে বস্তিত মাৰিলে বস্তিত নাই সোমোৱা ছাৰ এইটো আমি য'ত আগত গৰু বান্ধো মানে আগত এইবোৰতো জংঘল আছিলে তাত আমি সদায় হেৰাল দিওঁ গৰু বান্ধো তাত অসমৰে মাটি হয় নগাখিনি এইফালে আহিছে কাৰণে সিহঁতে বুলি ভাবিছে আমাৰ মাটি বুলি ভাবিছে কিন্তু এইটো অসমৰে হয় তেতিয়া আমি য'ত গৰু বান্ধো সেইকাৰণে গৰুখিনি তাত ঘাঁহ চাহ খাবলৈ গ'ল নগাখিনি তাৰ গোটেই পেটে চেটে মানে গোটেই লাগি গৈছে 40টামান আমাৰ ছাৰে গৈছিলে তাত হিচাপ কৰি পাৰিলে যে 40টামান গুলি লাগি আছে যোৰহাটৰ পৰা কংকজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব